এই মুহূৰ্তত সমূহ দৰ্শকক জনাইছো এটা ব্ৰেকিং নিউজ খাদ্য বিষক্ৰিয়া হৈ শিশুসহ একেটা পৰিয়ালৰ 5জন অসুস্থ গোহাইগাঁও মহকুমাৰ চৌথু গৰজান গাঁৱত সংঘটিত হৈছে এই ঘটনা এজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ব্ৰইলাৰ মাংস খোৱাৰ পাছতে আৰম্ভ হয় শৌচ বমি অসুস্থ সকল ক্ৰমে ক্ৰিঞ্চু ব্ৰহ্ম 55 বছৰ হিমাংশু নাৰ্জাৰী অঞ্জিমা ব্ৰহ্ম তিলক ব্ৰহ্ম 2 আৰু মুখী ব্ৰহ্ম অসুস্থ সকলৰ ক্ৰিঞ্চু ব্ৰহ্মৰ অৱস্থা গুৰুতৰ যদিও আন সদস্যসকল সংকটমুক্ত বুলি জানিব পৰা গৈছে ক্ৰিঞ্চু ব্ৰহ্ম বৰ্তমান গোহাইগাঁও RNB চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ব্ৰইলাৰ মাংসখিনি কোকৰাঝাৰ জিলাৰ দুটমাৰ পৰা আনিছিল বুলি জানিব পৰা গৈছে ব্ৰইলাৰ খাইছিলো দুপুরে শাল কুমড়া দিয়া 1 ঘন্টা থাকিয়া 1টা পর্যন্ত পেট বিষ মাথা একদম ঘুরাইছে বমি বমি পায়খানা একদম উঠিবার না পাই বিছনাতে পায়খানা হয়েছে কয়জনের হয়েছে সাড়ে 500 2 বছরের লড়া আসলো সব মত কিবা হয়ে নাতিনি বেটা এটাও হয়েছে আর হয়েছে পরিবারের যিমানখিনি আছে সবরে হয়েছে কেতিয়া খাইছিলে ব্ৰইলাৰ দুপুরে যোৱাকালি ক'ৰ পৰা লৈছিল ব্ৰইলাৰটো এই কোকৰাঝাৰ পৰা এই দথমাৰ পৰা আনিছিল দথমা আপোনাৰ ঘৰ ক'ত এই ছোট গরজানকৈ আমার নাম ক্রিঞ্চু ব্রহ্ম এডমিট এতিয়া কেতিয়া আছে ইয়াতে খালি 5টা আবেলি বাকি সদস্যসকলৰ অৱস্থা কেনেকুৱা অলপ আৰাম হৈছে এতিয়া আপুনি বেছিকৈ হৈছে না কালি দুপৰীয়া ব্ৰইলাৰ খাইছিল